শুনিছা কমলা, এই আমাৰ প্ৰণামীলৈ মন কৰাচোন। এই তাই যে 5-6 বছৰ বয়সতে ইমান ডাঙৰ হৈ পৰিলে, এই বলটো কেনেকৈ ঘূৰাবলৈ পাৰিছে মন কৰিছা নাই? ইমান ডাঙৰ ছোৱালী, বা মই জন্মৰ পৰাই মন কৰিছো, তাই ভৰিকেইটা কেলে ইমান দীঘল? মইতো কৈছিলো প্ৰথম জন্ম হওঁতে মেডিকেলত যে আপোনালোকে যে লৈ আছিল কোলাত, ভৰিকেইটা বেলেগ কেঁচুৱাবিলাকতকৈ অলপ বেলেগ ধৰণৰ আছিল, অলপ বেছি দীঘল আছিল। অ' মা দেখিলা, মই কেনেকৈ বলটো ঘূৰাবলৈ পাৰোঁ। মই কাইলৈ লগৰ ছোৱালীবিলাকৰ লগত খেলিবলৈ যাম। মই বল খেলি বিৰাটেই ভাল পাওঁ, আৰু মোৰ ভৰিকেইটা দীঘল হোৱাৰ কাৰণে মই বহুত দূৰলৈ বলটো মাৰিবলৈ পাৰোঁ। খেলিবি প্ৰণামী, তয়ে খেলিবি, তই নেখেলিলেনো কোনে খেলিবি? এটা কথা নহয়, আৰু 2 বছৰমান হোৱা হ'লে ভাল আছিলে। ইমান সৰুতে আৰু এনেকুৱা বল খেলে জানো? নহয় দেউতা, তোমালোকে বুজা নাই কথাটো। বেলেগ ছোৱালীয়ে নোৱাৰিবলৈ পাৰে, কিন্তু মই পাৰোঁ, কাৰণ তোমালোকেতো জানা মোৰ ভৰিকেইটা যে দীঘল হয়, সেইকাৰণেহে মই খেলিবলৈ পাৰোঁ। হ'ব বাৰু দে, খেলিবি। ব'ল এতিয়া ভাতকেইটা খাই ল'বি। এই পৰহিলৈ আকৌ স্কুলৰ এডমিশ্যনো আছে নহয়। এইবাৰ স্কুল যাব লাগিব। সদায় ঘৰত খেলি থাকিলে হ'ব জানো? এই গাঁৱৰ ওচৰৰ স্কুলখনতে তোক দিম। টাউনত পঢ়িয়াবৰ কাৰণে আকৌ পইচা পাতি তেনেকৈ নাই নহয় দেউতাৰ। সেইকাৰণে যিমান পাৰোঁ ইয়াতেই দিবলৈ চেষ্টা কৰিছোঁ। আৰু তয়ো ভালকৈ পঢ়িবি। স্কুলনো কি, ভালকৈ নিজে ঘৰত পঢ়িলেই হ'ল। সঁচাকে এই যে ভৰিকেইটা বৰ দীঘল হৈছে দেই। আজি দেখোন বিচনাখনৰ তলতেই ওলমি থকা যেন দেখা পাইছোঁ। এনেকৈ হ'লেনো কেনেকৈ হ'ব বাৰু? মানুহে দেখোন অদ্ভুত দেখিব। মোৰ কিন্তু চিন্তাহে হৈছে লাহেকৈ। হৈ থকাই ভাল হ'ব আৰু দেই। কাইলৈ আকৌ কামলৈ যাব লাগিব নহয়। অলক নিৰঞ্জন, বোলো ঘৰত কোনোবা আছেনে? অলপমান সহায় লাগিছিল। এই ৰাতিখন কোন আহিলে আকৌ? ভাত পানী খাই কোনে শুইছিলোহে, ইহঁত দুজনে টোপনিয়ে গুচি গ'ল। মইহে নাই হোৱা। এটা কাম কৰোঁ নহ'লে, ময়ে গৈ চাই আহোঁগৈ নেকি। এই ৰাতিকাল আকৌ ওলাই যাবলৈও বেয়া লাগে। কিন্তু অলক নিৰঞ্জন বুলি কৈছে, এইটো বস্তু মানে কি হ'ব পাৰে? ভূত নেকি? নাই, ভূতটো কেতিয়াও হ'ব নোৱাৰে। ভগৱানৰ নাম কেতিয়াও ভূতে ল'ব নোৱাৰে। নাই, মই গৈ চাই আহোঁগৈ। ইমান ৰাতি কোন হয় আপুনি? কাক লাগিছিল বাৰু? আচলতে মই 3 মাহৰ পৰাই খোজেৰে গোটেই অসম ভ্ৰমণ কৰি আছো। মই বিভিন্ন ধৰণৰ মঠ মন্দিৰবোৰত ৰখো। এনেকে ৰাতি সদায় খোজকাঢ়িয়ে থাকো। মই এনি টাইমে খোজে কাঢ়ো। গতিকে মোৰ বৰ পানী পিয়াহ লাগিছিল। পানী বটল আছিল যদিও পানীখিনি মোৰ শেষ হ'ল। সেইকাৰণে পানী এগিলাচ দিবচোন। বহুত ভাল কাম কৰিছে। প্ৰণাম বাবা, প্ৰণাম। আপুনি অকণমান ৰখক, নহ'লে ভিতৰলৈ আহক, পানী এগিলাচ খাই যাব। নাই, মোৰ বহুত দূৰ বাট যাবলৈ আছে। আপুনি ইয়াতে আনি দিয়ক, মই ইয়াতে খাই ল'ম। আৰে এওঁ ক'লৈ গুচি গ'ল? আমি দুজনী শুই আছোঁ যে। শুনিছে, আপুনি ক'লৈ গ'ল ইমান ৰাতিকাল? প্ৰণামী দেখোন টোপনিয়ে গৈ আছে। এই দেউতাক ক'লৈ গুচি গ'ল বাৰু? এই ৰাতিকাল আৰু বাহিৰলৈ যাব লাগেনে? আজিকালি এনেই দিনকাল বেয়া। মই গৈ চাই আহোঁগৈ পাই। কোনোবা কথা পতা যেন শুনি পাইছোঁ দেখোন। এয়া লওক বাবা, খাই লওক। ধন্যবাদ। এই সাধুক তুমি পানী এগিলাচ খুৱাইছা। তোমাৰ বহুত পুণ্য হ'ব। তোমাৰ আশীৰ্বাদ লাগিব মোৰ পৰা। শুনিছে, এয়া কোন আহিছে বাৰু? এইজন দেখোন বাবা হয়, আৰু ইমান ৰাতি 11 বজাত। মোৰ পিয়াহ লাগিছিল বাবে মই আহিছিলো। তোমালোক কিন্তু বৰ ভাগ্যৱান দেই। তোমালোকে ইমান ভৰি দীঘল ছোৱালী এজনী পাইছা। চাবা, তাই এদিন বহুত ডাঙৰ কাম কৰিব। পিছে তাইৰ বয়স কিমান হৈছে? আপোনাৰ কিন্তু ঐশ্বৰিক শক্তি মানিব লাগিব। আপুনি কেনেকৈ গম পালে আমাৰ যে ছোৱালীজনীৰ ভৰিকেইটা দীঘল বুলি? অৱশ্যে তাই কাইলৈ 5 বছৰ সম্পূৰ্ণ কৰিব। তাৰমানে 6 বছৰত ভৰি দিব। ঠিকেই ধৰিছিলো মই। সেইকাৰণে মই অনুমানটো পাইছো। তাই যেতিয়া 6 বছৰ হ'ব, তেতিয়াই তাইৰ ভৰিকেইটা আৰু অলপমান দীঘল হৈ পৰিব। মানে বেলেগ মানুহতকৈ বহুত পৃথক লাগিব, বহুতেই পৃথক। বাৰু, মই বহুত কথা পাতিলো। মই গৈ থাকো দিয়া। বেয়া নোপোৱা যদি এই গ্লাছটো লৈ যাবলৈ পাৰিম নেকি? একো নহয়, লৈ যাবলৈ পাৰে। কাইলৈ আমাৰ প্ৰণামীৰ জন্মদিন। কাইলৈ তাইৰ ভৰিকেইটা তাৰমানে আৰু দীঘল হৈ পৰিব। কি হ'ব বাৰু? বেলেগ মানুহে ভয় নাখায়তো কেনেবাকৈ। আকৌ তাৰ পিছদিনাখনে আমি দেখোন স্কুলত এডমিশ্যন দিবলৈ যাম বুলি ভাবি আছিলো। কি যে হ'বলৈ গৈ আছে দেই। একো নাই দিয়ক, চিন্তা নকৰিব। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। সেইকাৰণে ভগৱানক সদায় ধন্যবাদ জনাব লাগে। ব'লক আমি শুই থাকোগৈ, নহ'লে বা প্ৰণামীয়ে সাৰ পালে যদি আমাক নেদেখে ভয় খাব। প্ৰণামী, এই মেগী বনাই থৈছিলো, খাই ল'বি আ। এয়া চোৱা, মোৰ কি হৈ গ'ল? তোৰ ভৰিকেইটা ইমান দীঘল হৈ গ'ল। তাৰ মানে কালি ঋষিমণিজনে সঁচা কথাই কৈছিল। তোৰ আজি 6 বছৰ হৈছে, আৰু তোৰ ভৰিকেইটা এনেকুৱাকৈ দীঘল হৈ গ'ল। কি হ'ব এতিয়া? মা, মই বাৰ্থডে বুলি নতুন কাপোৰ পিন্ধি আছিলো। হঠাতে মোৰ ভৰিকেইটা এনেকুৱা দীঘল হৈ গ'ল। এতিয়া মোক একো চেণ্ডেল, জোতা, লং পেণ্ট বা স্কাৰ্ট একোৱে মোক জোখা নোহোৱা হৈছে। অকল ওপৰডোখৰহে পিন্ধিবলৈ পাৰোঁ। হ'ব দে, যি হ'ল আৰু চিন্তা কৰি থাকিবলৈ নালাগে। ভগৱানে যাক যেনেকৈ দিছে, যি হৈছে ভালে হৈছে দে। এনেকৈ চিন্তা কৰিবি সদায়। চুমকি, পল্লৱী, আজি মোৰ জন্মদিন হয়। তহঁতি আমাৰ ঘৰলৈ আহিবি দেই। ব'ল না এতিয়া বল খেলোঁ। কাইলৈ পৰহিলৈ দেখোন আকৌ স্কুলে যাবলৈ হ'ব। তহঁতিওতো চাগে এডমিশ্যন লৈছ ন? নেখেলিলে পাইছে তোৰ লগত। কেনেকুৱা জনী পাই, ইমান দীঘল ভৰি ছোৱালীৰ লগত আমি যে নেখেলোঁ। আৰু তই আমাতকৈ দেখিব বহুতে পৃথক। মানে ক'বলৈ গ'লে তই এবনৰ্মেলে নেকি? সেইকাৰণে আমাৰ মা দেউতাহঁতে যে তোৰ লগত খেলিবলৈ মানা কৰিছে। সেইকাৰণে নেখেলোঁ আমি। যা তই ইয়াৰ পৰা, আমি বেলেগ ছোৱালীৰ লগতহে খেলিম।
আৰু আমি ওচৰৰ চৰকাৰী বিদ্যালয়ত নপঢ়োঁ, আমি ইংলিছ মিডিয়ামত পঢ়িম আৰু টাউনত পঢ়িম। মই কৰোঁ বুলি কৰা নাই নহয়, মোক ভগৱানে এনেকৈ দিছে ভৰিকেইটা। ৰিংকু চা চা চা, এইজনী ভৰিকেইটা চা কেনেকুৱা। তোমালোকে মোক কিয় হাঁহিছা? মোৰ ভৰিকেইটাই তেনেকুৱা। তোমালোকে যেনেকৈ নিজৰ মতে জোতা কাপোৰ পিন্ধিব পাৰিছা, মই তেনেকৈ নোৱাৰোঁ। মোৰ ভৰিকেইটা দীঘল হোৱাৰ কাৰণে মোৰ চাইজৰ জোতাও নাপায়, পেনো নাপায়, স্কাৰ্টো নাপায়। সেইকাৰণে মই এনেকৈ আহিবলগীয়া হৈছে। জানো নহয় মোৰ, তই চুটি চুটি কাপোৰ পিন্ধিব পাৰিছ এতিয়া, সেইকাৰণে তই ভালেই পাইছ ন। আজি পুৰা জমিব ক্লাছত, চবে মজা ঘূৰাব ন, মজ্জা লাগিব। এনেকৈ হ'লে কেনেকৈ হ'ব? মোৰ দেখোন কোনো ফ্ৰেণ্ডে নবনিব। চবে দেখোন মোক বেয়াই পাইছে এতিয়া ভৰিকেইটা দীঘল কাৰণে। কিয় যে দীঘল হ'ল, সেই ভগৱান কিয় এনেকুৱা কৰিছা মোৰ লগত? ঐ, তোমালোকে কোনোবাই মোক বহিবলৈ দিয়া আকৌ, মই জেগা নিদিলে ক'ত বহিম? গোটেইবিলাক চিট দেখোন ফুলে হৈ আছে। মোৰ কাৰণে যে এখনো বেঞ্চ খালী নাই, মই ফাৰ্ষ্ট বেঞ্চতে বহো। নহ'লে ৰিংকি, তুমি অলপ ছাইডলৈ গৈ দিয়া। তুমিনো কেনেকৈ ভাবিলা যে মই তোমালোকৰ নিচিনা ছোৱালীক বহিবলৈ দিম বুলি? নহ'লে তুমি এটা কাম কৰা, তোমাৰ ভৰিকেইটাচোন এনেও দীঘল, তুমি তলতে বহি যোৱা। নহ'লে আমাৰ নিচিনাটো বেঞ্চত নবহিলেও হয় ন তোমাৰ। তোমালোকে এটা কথা বুজা নাই, মোৰ ভৰিকেইটা দীঘল হোৱাৰ কাৰণেহে মই তলত বহিবলৈ বেছি অসুবিধা হয়। কাৰণ মই দুটা ভৰি যেতিয়া গোল কৰি পেলাই বহোঁ, তেতিয়া মোৰ আঁঠুকেইটা বহুত দীঘল হৈ যায়। সেইকাৰণে মই তলত বহিবলৈ নোৱাৰোঁ, মই বেঞ্চতে বহিব লাগিব, নহ'লে বা চকীত। মোৰ বহুত অসুবিধা হয় তেনেকৈ। তোমালোকে বুজিবলৈ চেষ্টা কৰা। তোমালোকে কিয় বাৰে বাৰে মোক এনেকৈ ইটিকিং কৰি আছা যিকোনো কথাতে? ঐ, যা যা, ফুট ইয়াৰ পৰা ফুট। আমাৰ ইয়াত গোটেই গেলাবলৈ আহিছ বেঞ্চবিলাক, দীঘল ভৰি ছোৱালী। দেখিবলৈ মন নাযায়। চাচোন চা, কাপোৰো ভালকৈ পিন্ধি অহা নাই। আমি হ'লে ইমান ধুনীয়াকৈ আহিছোঁ, নতুনকৈ স্কুল আহিছোঁ কাৰণে। বৰ বেছি হৈছে দেই আজিকালি, ইমান চুটি চুটিকৈ কাপোৰ পিন্ধি আহে। আমি বহিবলৈ নিদিওঁ। তাৰমানে তোমালোকে মোক কোনোৱে বহিবলৈ নিদিয়া। ময়ো তোমালোকৰ নিচিনাই হয়। মই বেলেগ কোনো অদ্ভুত বা বেলেগ দেশৰ প্ৰাণী নহয় নহয়। মোক তোমালোকে বহিবলৈ দিয়া, এনেকুৱা কিয় ব্যৱহাৰ কৰিছা? আমিতো একেই লগৰ হয় চব। তোমালোকে যেনেকৈ পঢ়িবলৈ আহিছা, ময়োতো পঢ়িবলৈ আহিছোঁ। গুড মৰ্ণিং মেম। Good morning, good morning. Sit down, sit down. মানে তুমিয়ে হয় সেয়া প্ৰণামী ন? মই তোমাৰ কথা বহুত শুনিছোঁ। মানে তোমাৰ কথা ষ্টাফ ৰুমত পূৰা চলি আছে, বোলে ভৰি দীঘল ছোৱালী এজনী আহিছে, ভৰি দীঘল ছোৱালী আহিছে। অৱশ্যে মোৰ ভালেই হৈছে, মোৰ কিন্তু কামত আহিব। এটা কাম কৰা, ভগৱানে তোমাক কিয় ইমান দীঘল ভৰি দিছে? মোকেই তুমি সহায় কৰা। যোৱা, ইমান দিনে আমাৰ স্কুলখন খোলা নাছিল, আৰু এতিয়া নতুনকৈ আকৌ স্কুলখন খুলিছে কাৰণে বৰ্ডখন বহুত লেতেৰা হৈ আছে। তুমি ডাষ্টাৰটোৱে বৰ্ডখন আগতে চফা কৰি দিয়া। হৈ গ'ল। থেংক ইউ প্ৰণামী। আৰু তুমি এটা কাম কৰা, মোৰ ষ্টাফ ৰুমত কিছুমান কপিজ আছে, বহুত আগৰ হয়, সেইবিলাক লৈ আনা। যোৱা। এটলিষ্ট মই সেই কামখিনিৰ পৰাতো বাচি যাম। সদায় সদায় মই উঠি যাবলগীয়া হয়। ভালেই হ'ল, মই কামেই কৰাম। এনেও ভৰি দীঘল ছোৱালী কি ভালকৈ কিতাপ পঢ়িব, বেঞ্চতে সি তাইক নোজোৰে। হৈ গ'ল, ভালেই হ'ল। বহুত ভাগৰ লাগিছে, ইমান অহা যোৱা কৰি থাকিবলগীয়া হৈছে গোটেই স্কুলখন মোৰ। চবে দেখোন মোক কামতে লগাইছে, মইতো বন্ধ কৰা মানুহ নহয়। শুনিছে, আমিহে তাইক গ্ৰহণ কৰিছোঁ ভালকৈ নিজৰ ছোৱালী বুলি। সমাজে একো গ্ৰহণেই নকৰে। আজি বোলে তাই বল খেলিবলৈ গৈছিলে, তেতিয়াও বেয়া ব্যৱহাৰ কৰিছিলে লগৰকেইজনীয়ে। নতুন স্কুললৈ গ'ল, তেতিয়া বোলে কোনো বহিবলৈ নিদিলে। বহিবলৈ নিদিলেতো নিদিলেই, আৰু লগতে বোলে বাইদেৱে বোলে বৰ্ড চফা কৰিব লগালে, বহি অনা নিয়া কৰালে, বোলে ক্লাছৰুম সৰালে বুলি কৈছে। তাই গধূলি ঘৰত অহাৰ পাছত একেবাৰে ততে নাই। স্কুলৰ পৰা অহাৰ পিছত ভাত কেইটামান খালে, তাৰপিছত তেতিয়াৰ পৰাই যি শুলে এয়া শুই আছে। এনেকৈ হ'লেনো কেনেকৈ স্কুলত পঢ়িব বাৰু আমাৰ ছোৱালীজনীয়ে? মোৰ কিন্তু বহুত চিন্তা হৈছে। ৰ'বা, চাওঁ কি বা হয়, আৰু দুদিনমান গৈ লওক। যদি এনেকুৱাই হৈ থাকে তেতিয়াহ'লে স্কুলৰ পৰা এৰুৱাই দিম। মই কষ্ট কৰি হ'লেও পইচা গোটাই পেলাই টাউনৰ স্কুলত দিম। এনেকৈ নহ'ব আৰু। সেইদিনাখন ৰাতি তোমাৰ মা দেউতাক কথাষাৰ ক'বলৈ নহ'ল, হয়তো ভয় খাব বুলি ভাবি ল'লো। আচলতে এয়া মই আজিৰ ৰূপ তোমাৰ নিজেই দেখিলোঁ। তোমাৰ এই ভৰিকেইটা আচলতে যাদুকৰী ভৰি হয়। তোমাক মই দেখিয়ে উমান পাইছোঁ। তুমি জন্মৰ সময়ত তোমাৰ ওচৰলৈ এজনী পৰি আহিছিল। তাই তোমাক এনেকৈ বৰদান দি থৈ গৈছে। তোমালোকৰ মা দেউতাই চাগে বহুত ভাল কাম কৰিছে গোটেই জীৱনত, সেইকাৰণে তুমি জন্ম হ'লা। তুমি হয়তো নাজানা, তুমি যদি নিজৰ মুখেৰে কোৱা যে মোৰ এই দীঘল ভৰিকেইটা আৰু দীঘল হৈ যাব লাগে, তেতিয়া এই সময় পালে নিজে নিজে দীঘল হৈ যাব। আৰু যদি তোমাৰ প্ৰয়োজন হয় ছুটি কৰিবৰ কাৰণে, লগালগ নৰ্মেল অৱস্থালৈ আহি যাব। কি সঁচাকৈ নেকি? সেইকাৰণে মোৰ জন্মদিনৰ পৰাই মোৰ ভৰিকেইটা দীঘল হৈ পৰিছে। মই পৰীক্ষা কৰি চাওঁ বাৰু। এই যাদুকৰী ভৰিকেইটা মোৰ দীঘল হৈ যাব লাগে। এয়া দেখোন সঁচাকৈ দীঘল হৈ গ'ল। সঁচাকৈ দেই, ভগৱানে মোক বৰদান দি থৈ গৈছে। মই সদায় কান্দি থাকোঁ মোৰ ভৰিকেইটাৰ কাৰণে, কিন্তু আজিহে ধৰিবলৈ পাৰিছোঁ। এয়া কিন্তু কামৰ বস্তু। তুমি ছুটি কৰিবলৈ নোকোৱা কিয় কেনেকৈ নিজে নিজে ভৰিকেইটা ছুটি হৈ পৰিল জানানে? কাৰণ সময় উপযোগী হোৱা নাই।
তুমি চাবা যেতিয়া উচিত সময় আহিব যদি তুমি কোৱা যে ভৰিকেইটা দীঘল হ'ব লাগে তেতিয়া সময়মতে দীঘলো হ'ব আৰু তেনেকৈ তুমি কোৱাৰ পাছত ছুটিও হ'ব এতিয়া তুমি পৰীক্ষা কৰিছো বুলি কৈছিলা সেইকাৰণে তোমাৰ এনেকুৱা হৈছে হ'ব দিয়া এতিয়া মই গৈ থাকো তোমাক দেখাৰ বাবে মনত পৰিল সেইকাৰণে কথাটো কৈ থলো কি হ'ব এতিয়া আমি দেখোন সকলোৱে মৰি যাম গোটেই জুই জ্বলি শেষ গোটেই স্কুলখন কি হ'ব এতিয়া কেনেকৈ হৈছে মেম তাকেইতো ভাবিছোঁ ময়ো চিন্তা কৰি আছোঁ ওপৰৰ পৰাও জুই আহিছে ছাইডৰ পৰাও জুই আহিছে মই একো নাজানো কেনেকৈ বাচিম বহুত ভয় লাগিছে আজিতো প্ৰিন্সিপাল মেমো নাই আমি কেনেকৈ সহায় কৰিব কোনে কৰিব আমাক প্লিজ হেল্প হেল্প কি হ'ব এতিয়া কি হ'ব ফায়াৰ ব্ৰিগেড মাতিলেও দেখোন পানীৰ ব্যৱস্থাই নাই বুলি কৈ দিলে আমাৰ দেখোন ইয়াত দমকলো নাই কেনেকৈ আমি এতিয়া পানী ঢালিম ছাৰ ৰিংকি এইবিলাক কি হৈছে গোটেই স্কুলখনত দেখোন জুই লাগিলে এতিয়া কেনেকৈ নুমাব নাই পানীৰ ব্যৱস্থা নাই কি হৈছে নাজানো পানীৰ ব্যৱস্থা বোলে চৰকাৰে বোলে বন্ধ কৰি থৈছে আজিৰ কাৰণে কি কৰিম এতিয়া ছাৰ আপুনি যদি বেয়া নাপায় মই বচাবলৈ পাৰিম ভিতৰত কোন কোন আছে সেই মোৰ যাদুকৰী ভৰিকেইটা দীঘল কৰি দিয়া কিন্তু কেনেকৈ ইয়াত এখন বহুত জুই হৈ আছে তুমি পিছত গ'লে জ্বলি যাবা আৰু নোৱাৰিবা নহয় ভিতৰত তেনেকৈ তুমি ইমান সৰু ছোৱালীজনী কেনেকৈ পাৰিবা এয়া কেনেকৈ সম্ভৱ হৈছে ইমান দীঘল ভৰি বাহ মেম জল্দি হাত দিয়ক জল্দি পুৰা স্কুল জ্বলি গৈছে সোনকালে হাতখন দিয়ক নহ'লে আপোনালোকে নেবাচিব গোটেই মানুহবিলাক বাহিৰতে আছে অকল আপোনালোকে ফচি আছে তিনিগৰাকী সোনকালে হাত দিয়ক আপোনালোকে দুখ পোৱা নাইতো ক'ৰবাত জ্বলিলে নেকি নাই নাই প্ৰণামী নাই আমি ক'তো জ্বলা নাই আৰু কোনো জ্বলা নাই অকণমান আহোঁতে বাৰু চুঁচৰিছোঁ কিন্তু একো নাই কিন্তু তোমাৰ এই দীঘল ভৰিকেইটা যে ইমান যাদুকৰী হ'ব পাৰে মই আজিহে বুজি পালোঁ তোমাক আমি কিমান বেয়া বেয়া ব্যৱহাৰ কৰিলোঁ কিমান কামত খটুৱালোঁ কিন্তু তুমি এই দীঘল ভৰিকেইটা লৈ আজি আমাক সহায় কৰিলা বহু বহু ধন্যবাদ তোমাৰ এই সহায় আমি কেতিয়াও পাহৰিবলৈ নোৱাৰিম প্ৰণামী আজিৰ পৰা আমি তোমাৰ লগতে থাকিম তুমি আমাৰ লগৰ হয় আমি বহুত ভুল ভাবিছিলোঁ তোমাৰ ভৰিকেইটা দীঘল কাৰণে তোমাক অদ্ভুত বুলি ভাবিছিলোঁ কিন্তু তুমিও আমাৰ লগৰে হয় আৰু ভবাই নাছিলোঁ তোমাৰ এই ভৰিকেইটা যে কিমান বিপদত সহায় কৰিব বহু বহু ধন্যবাদ হ'ব একো নাই তোমালোকে যে মিলি যদি থাকিম বুলি কৈছা মোৰ কাৰণে সেয়াই বহুত আজি ঘৰত গৈ মা দেউতাক কমগৈ নহ'লে বা মোক স্কুলখনৰ পৰা লৈ যাম বুলি কৈছিলে তোমালোকে যদি সদায় বেয়া ব্যৱহাৰ কৰি থাকা কিন্তু এতিয়া মই ইয়াতে পঢ়িবলৈ পাৰিম মোৰ খুব ভাল লাগিছে তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল Assamese 3D10 বাই